সুপ্ৰভাত প্ৰিয় দৰ্শক বন্ধু, আমাৰ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি চাই আছে আজিৰ দিনটোৰ অসমীয়া ৰাশিফল। আহক আমি প্ৰথমতে জানি লওঁ আজিৰ দিনটোৰ পঞ্চাংগসমূহ। আজি ইংৰাজী 2024 চনৰ আগষ্ট মাহৰ 28 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ ভাদ মাহৰ 11 তাৰিখ। আজি বুধবাৰ, কৃষ্ণপক্ষ, দশমী তিথি আৰু মৃগশিৰা নক্ষত্ৰ। আজি সূৰ্যোদয় হ'ব 5:01:54 আৰু আজি সূৰ্যাস্ত হ'ব 5:47:52। আজিৰ দিনটোৰ ৰাহুকাল আছে পুৱা 11:24 পৰা দুপৰীয়া 1 বজালৈ আৰু আজিৰ দিনটোৰ বিশেষ শুভ সময় হ'ব পুৱা 6:19 পৰা পুৱা 7:35। আজি জন্ম হ'লে জাতক জাতিকাৰ মিথুন ৰাশি, বৃশ্চিক বৰ্ণ আৰু দেৱগণ হ'ব। আৰু যদি আজি আইদাৰিটো হয় তেতিয়া প্ৰতিহিতা যোগ হ'ব। বিভিন্ন শুভকৰ্মৰ বাবেও আজিৰ দিনটো অতি উন্নত। খাদ্যত আজি কলমৌ শাক নিষিদ্ধ। ৰাশিফলসমূহ আৰম্ভ কৰাৰ আগতে ভিডিঅ'টো লাইক কৰি দিবলৈ আপোনাক আমি অনুৰোধ জনাইছোঁ। আহক এতিয়া জানি লওঁ কেনেদৰে পাৰ হ'ব আপোনাৰ আজিৰ দিনটো। ক্ৰমান্বয়ে মেষ ৰাশিৰ পৰা। কৰ্মক্ষেত্ৰত আজি আপুনি কোনো গুৰুত্বপূৰ্ণ দিশত সহকৰ্মী বন্ধুৰ সহযোগিতা ল'ব লগা হ'ব। নিবনুৱাই অকস্মাত হ'ব পৰা যিকোনো প্ৰকাৰ আঘাতৰ পৰা আজি সাৱধানতা ল'ব লাগিব। শিক্ষাৰ্থীয়ে সৎ বন্ধুৰ সংগত অধিক মূল্যৱান সময় নষ্ট হ'লেও নিজকে অধিক জ্ঞান আৰু অভিজ্ঞতাৰে সমৃদ্ধ কৰিব পাৰিব। প্ৰেমৰ দিশত আজি আপুনি অৱহেলিত সমস্যা সমাধানৰ বাবে এটা শ্ৰেষ্ঠতম দিন আপোনাৰ হাতত পাব। গৃহ পৰিৱেশত কোনো ধৰ্মীয় কৰ্মত আজি আপুনি ব্যস্ত থাকিব লাগিব। তাৰোপৰি বাহন আদি সম্পদো আজি আপুনি ক্ৰয় কৰিব পাৰে। ব্যৱসায়ত আজি অলপ পৰিশ্ৰমতে আপোনাৰ উপাৰ্জন অধিক হ'ব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। কৰ্মক্ষেত্ৰত আপোনাৰ আজি একাধিক কৰ্মত দায়িত্ব বাঢ়িব। ইয়াৰ লগতে কোনো গোপন প্ৰতিদ্বন্দ্বীৰ দ্বাৰা হোৱা কোনো সমস্যাত আজি আপুনি মানসিকভাৱেও ব্যস্ত থাকিব লাগিব। নিবনুৱাই কোনো প্ৰতিষ্ঠিত ব্যক্তিৰ লগত আজি সুসম্পৰ্ক স্থাপন কৰি বন্ধুৰ সংখ্যা বঢ়াব পাৰিব। শিক্ষাত আপোনাৰ উন্নতি অব্যাহত থাকিব। তাৰ লগতে আজি আপুনি সংগীত বাদ্য আদিৰ ক্ষেত্ৰতো সুনাম অৰ্জন কৰিব পাৰিব। প্ৰিয় ব্যক্তিৰ ওপৰত অসন্তুষ্ট হৈ যাতে বিতৰ্ক আদিৰ সূত্ৰপাত নহয় তাৰ প্ৰতি আজি আপুনি লক্ষ্য ৰাখিব লাগিব, যাৰ ফলত পৰিৱেশ অধিক অৱনমিত হোৱাৰ আশংকা থাকিব। গৃহ পৰিৱেশত যাতে যিকোনো প্ৰাণীৰ দ্বাৰা আপুনি অকস্মাত আঘাত নাপায় তাৰ প্ৰতি সতৰ্কতা লওক। দূৰণিৰ কোনো আত্মীয়ৰ আগমনত গৃহসুখ বৃদ্ধি পাব। ব্যৱসায়ত আপোনাৰ উপাৰ্জনত সন্তুষ্টি থাকিব। তাৰ লগতে আজি আপুনি কোনো বিশেষ সম্পদো ক্ৰয় কৰিব পাৰে। আজি আপোনাৰ সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। একাধিক কৰ্মৰ দায়িত্ব পালনত কৰ্মৰ পৰিৱেশত আপোনাৰ পৰিশ্ৰম বাঢ়িব। কিন্তু আপোনাৰ আজি ক্ষমতাও বৃদ্ধি পাব। নিবনুৱাই আজি কোনো উৎসৰ পৰা নতুন উন্নত কৰ্মৰ সন্ধান লাভ কৰি প্ৰতিষ্ঠাৰ আশা কৰিব পাৰিব। কোনো প্ৰতিযোগিতা আদিত পোৱা সফলতাই বন্ধুৰ সমাজত শিক্ষাৰ্থীৰ মান বঢ়াব। আপোনাৰ জনপ্ৰিয়তাও বৃদ্ধি পাব। গুৰুত্বপূৰ্ণ দিশত আপুনি আজি প্ৰিয় ব্যক্তিৰ পৰা উৎসাহ লাভ কৰি
সফলতা অৰ্জন কৰিব পাৰিব। গৃহ পৰিৱেশত আজি আপুনি কোনো সম্পদ ক্ৰয় কৰিব পাৰে, কিন্তু অৰ্থ সমস্যা সমাধানৰ বাবে আজি আপুনি কোনো ব্যক্তিক প্ৰতিশ্ৰুতি দিব লগা হ'ব পাৰে। ব্যৱসায়ী অপ্ৰত্যাশিত উৎসৰ পৰা আকস্মিকভাৱে আজি ধন লাভ হ'ব। আজি আপোনাৰ সেউজীয়া ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। আপুনি আজি আপুনি কৰা কোনো কৰ্মৰ বাবে যাতে আপোনাৰ সুনাম নষ্ট নহয় তাৰ প্ৰতি সাৱধানতা লোৱা অতি আৱশ্যক। নিবনুৱাই মত পাৰ্থক্যৰ ফলত ঘনিষ্ঠ বন্ধুৰ লগত যাতে বিতৰ্ক আদি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। এনে বিতৰ্কৰ ফলত আপোনাৰ শুভাকাংক্ষী বন্ধু হ্ৰাসৰ আশংকা থাকিব। আজি যান বাহনত ভ্ৰমণৰ সময়তো আপুনি ৰাজৰোষত নপৰিবলৈ সাৱধানতা ল'ব লাগিব। শিক্ষাৰ্থীয়ে বন্ধুৰ সংগত যাতে সঞ্চিত ধনৰ অপব্যৱহাৰ নহয় তাৰ বাবে আজি যত্ন ল'ব লাগিব। অৱশ্যে শিক্ষাত আপোনাৰ উন্নতি অব্যাহত থাকিব। স্বাস্থ্যজনিত কাৰণত প্ৰেমৰ পৰিৱেশ আজি সামান্য নিম্নগামী হ'ব পাৰে, কিন্তু সংযোগত আপুনি সুখী হ'ব পাৰিব। গৃহ পৰিৱেশত আজি আপুনি কোনো কাৰণত আপোনজনৰ চাপ সহ্য কৰিব লগা হ'ব পাৰে। কোনো ধৰ্মীয় কৰ্মত অংশগ্ৰহণ কৰি আপুনি জ্যেষ্ঠজনৰ পৰাও সন্মানিত হ'ব। ব্যৱসায়ত আপোনাৰ উপাৰ্জন অব্যাহত থাকিব যদিও আজি সন্তুষ্টি সামান্য কমিব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। পুৰণা ৰোগৰ আকস্মিক আৱিৰ্ভাৱত যাতে আপুনি আজি কৰ্ম পৰিৱৰ্তন কৰিব লগা নহয় তাৰ বাবে অধিক যত্ন ল'ব লাগিব। শিক্ষাৰ্থীয়েও আজি স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগী হোৱা আৱশ্যক, যাতে আপুনি কোনো প্ৰকাৰ আঘাতত শিক্ষাৰ পৰিৱেশ নিম্নগামী নহয়। কোনো ব্যক্তিৰ লগত হোৱা বিবাদে যাতে নিবনুৱাৰ গোপন শত্ৰু বৃদ্ধি নকৰে তাৰ প্ৰতি অধিক মনোযোগী হোৱা আৱশ্যক। প্ৰেমৰ দিশত সংযোগত আপুনি সুখী হ'ব। দিনৰ শেষলৈ প্ৰিয় ব্যক্তিৰ সংগত কিছু শ্ৰেষ্ঠতম সময়ো আপুনি অতিবাহিত কৰিব পাৰিব। গৃহত কোনো সম্পদ ক্ৰয় কৰি আপুনি আশা পূৰণ কৰাৰ লগতে পাৰিবাৰিক সুখো বঢ়াব পাৰিব। ব্যৱসায়ত নতুন কোনো আৰ্থিক সংযোগ আপোনাৰ বাবে উৎসাহজনক হ'ব পাৰে, কিন্তু ইয়াত ধন বিনিয়োগ কৰাটো আজি উচিত নহয়। আজি আপোনাৰ বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আজি আপুনি বহুদিনে আশা কৰি থকা কোনো শুভ সংবাদ লাভ কৰিব। শিক্ষাত উন্নতি অব্যাহত ৰখাৰ লগতে আপুনি নৃত্য সংগীত আদিৰ ক্ষেত্ৰতো আজি সুনাম অৰ্জন কৰি অধিক জনপ্ৰিয় হ'ব। নিবনুৱাই আজি বাহন আদি সম্পদ ক্ৰয় কৰি আশা পূৰণ কৰিব পাৰিব, কিন্তু আপোনাৰ আজিৰ ভ্ৰমণৰ বাবে আজিৰ দিনটো ভাল নহয়। প্ৰেমৰ দিশত নতুন কোনো সংযোগ আপোনাৰ বাবে আজি উল্লেখযোগ্য প্ৰমাণিত হ'ব আৰু ই দীৰ্ঘকালৰ বাবেও স্থায়িত্ব লাভ কৰিব। গৃহ পৰিৱেশত অকস্মাত যাতে আজি আপুনি কোনো প্ৰাণীৰ দ্বাৰা আঘাত নাপায় তাৰ প্ৰতি সাৱধানতা লওক। আজি গৃহপালিত প্ৰাণীৰ স্বাস্থ্যৰ প্ৰতিও আপোনাক অধিক মনোযোগৰ আৱশ্যক। ব্যৱসায়ত আপোনাৰ পৰিশ্ৰম কমিব, কিন্তু উপাৰ্জন বাঢ়িব। নতুন আৰ্থিক সংযোগো আপোনাৰ সৌভাগ্যৰ কাৰণ হ'ব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আজি আপোনাৰ কৰ্মৰ দায়িত্ব বাঢ়িব, কিন্তু আপোনাৰ কৰ্মদক্ষতাৰ বাবে আপুনি আজি জ্যেষ্ঠ ব্যক্তিৰ পৰাও প্ৰশংসিত হ'ব। নিবনুৱাই ভ্ৰমণত সফলতা অৰ্জন কৰিব পাৰিব, আনহাতে আজি আপোনাৰ ভ্ৰমণ ব্যয়বহুল হ'ব। বন্ধুৰ সংগত কোনো বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰি শিক্ষাৰ্থীয়ে বিভিন্নজনৰ পৰা প্ৰশংসিত হোৱাৰ লগতে নতুন অভিজ্ঞতাৰেও নিজকে সমৃদ্ধ কৰিব পাৰিব।
প্ৰিয় ব্যক্তিক উচ্চ স্থান আৰু মান প্ৰদান কৰি আজি আপুনি প্ৰেমৰ সম্পৰ্কৰ স্থায়িত্বকৰণত অগ্ৰগতি দি আনন্দিত হ'ব পাৰিব। গৃহত কোনো সম্পদ আপুনি আজি ক্ৰয় কৰিব পাৰে। ইয়াৰ ফলত গৃহসুখ বৃদ্ধি পাব। আজি নতুন গৃহ আৰু বিভিন্ন সম্পত্তিৰ সমস্যাও আজি আপুনি সমাধান কৰিব পাৰিব। ব্যৱসায়ত আপোনাৰ উপাৰ্জনত সন্তুষ্টি থাকিব যদিও বিভিন্ন সৰু সৰু সমস্যা সমাধানত আপোনাৰ আজি খৰচো বাঢ়িব। তাৰোপৰি আজি আপুনি চোৰ আৰু জুইৰ পৰাও সাৱধানতা ল'ব লাগিব। আজি আপোনাৰ সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। কৰ্মক্ষেত্ৰত ন্যায্য প্ৰাপ্তিত হোৱা বিলম্বৰ সংবাদ আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। অৱশ্যে কৰ্মত আপোনাৰ সফলতা অব্যাহত থাকিব। আপোনাৰ কোনো সিদ্ধান্তত সহকৰ্মী যাতে বিৰোধিতাৰ সন্মুখীন নহয় তাৰ প্ৰতি আপুনি আজি লক্ষ্য ৰাখিব লাগিব। নিবনুৱাই নতুন কোনো আৰ্থিক আঁচনিত ধন বিনিয়োগ কৰি যাতে আজি আৰ্থিক ক্ষতিৰ সন্মুখীন নহয় তাৰ প্ৰতি সাৱধানতা লওক। আজি অপ্ৰত্যাশিতভাৱে যাতে আপুনি যান বাহন আদিৰ সমস্যাত নপৰে তাৰ প্ৰতিও সাৱধানতা ল'ব লাগিব। স্বাস্থ্যজনিত কাৰণত শিক্ষাৰ পৰিৱেশ আজি সামান্য নিম্নগামী হ'ব পাৰে, কিন্তু আপুনি আশা কৰি থকা কোনো শুভ সংবাদ আজি লাভ কৰিব। প্ৰিয় ব্যক্তিৰ ওপৰত আপুনি কোনো কাৰণত অসন্তুষ্ট হ'লেও পৰিৱেশ আপোনাৰ নিয়ন্ত্ৰণতে থাকিব। সংযোগৰ বাবে আজি আপোনাৰ অপেক্ষাৰ পৰিমাণ কিছু বাঢ়িব। গৃহত বিভিন্ন সময়ত আজি আপোনাক অৰ্থ সমস্যাই আমনি কৰিব পাৰে। আজি কোনো ধৰ্মীয় কৰ্মতো আপোনাৰ খৰচ বাঢ়িব। ব্যৱসায়ত আপোনাৰ উপাৰ্জন অব্যাহত থাকিব যদিও আজি আপোনাৰ সন্তুষ্টি কিছু কমিব। আজি আপোনাৰ ক'লা ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। কৰ্মক্ষেত্ৰত আজি আপোনাৰ পুৰণা কৰ্ম দক্ষতাৰ বাবে জ্যেষ্ঠ ব্যক্তিৰ পৰা আপুনি প্ৰশংসিত হ'ব। আপোনাৰ জনপ্ৰিয়তা আৰু সন্মান বাঢ়িব। শিক্ষাৰ্থীয়ে কোনো পৰীক্ষা আদিত বাঞ্ছিত স্থান লাভ কৰি উৎসাহিত হ'ব পাৰিব। আপোনাৰ শিক্ষাৰ প্ৰতি উদ্যম বৃদ্ধি পাব। নিবনুৱাইও আজি উন্নত কৰ্মৰ সন্ধান লাভ কৰি প্ৰতিষ্ঠাৰ আশা কৰিব পাৰিব। প্ৰেমৰ দিশত সম্পৰ্কক আজি স্থায়িত্বকৰণ কৰাৰ ক্ষেত্ৰত আপোনাৰ আশা পূৰণ হ'ব। কোনো মনোবাঞ্ছিত সামগ্ৰীও আজি আপুনি ক্ৰয় কৰিব পাৰে। পুত্ৰ কন্যাৰ সৌভাগ্যই গৃহসুখ বঢ়োৱাৰ লগতে সমাজতো আপোনাৰ মান বঢ়াব। ব্যৱসায়ত নতুন আৰ্থিক সংযোগ উন্নত হ'ব যদিও ইয়াত ধন বিনিয়োগ কৰাটো আজি আপোনাৰ বাবে উচিত নহ'ব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। কৰ্মক্ষেত্ৰত কোনো বিশেষ সংবাদ লাভৰ বাবে আপুনি আজি দিনৰ শেষলৈ ৰ'ব লগা হ'ব পাৰে। নিবনুৱাই কৰা কোনো কৰ্মৰ বাবে যাতে আপোনাৰ সুনাম আহত নহয় তাৰ বাবে আজি লক্ষ্য ৰাখক। আপোনাৰ আজিৰ ভ্ৰমণো কষ্টকৰ হ'ব। শিক্ষাৰ্থীয়ে বন্ধুৰ সংগত সঞ্চিত ধন ক্ষয় নহ'বলৈ লক্ষ্য ৰাখিব লাগিব। তাৰোপৰি মতপাৰ্থক্যৰ ফলত যাতে ঘনিষ্ঠ বন্ধুৰ লগত বিতৰ্ক আদি নহয় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব লাগিব, কিয়নো ইয়াৰ ফলত আপোনাৰ শুভাকাংক্ষী বন্ধু হ্ৰাসৰ আশংকা বাঢ়িব। প্ৰিয় ব্যক্তিৰ ওপৰত কোনো কাৰণত আজি আপোনাৰ অসন্তোষ থাকিব পাৰে। আজি স্বাস্থ্যজনিত কাৰণতো শিক্ষাৰ পৰিৱেশ যাতে নিম্নগামী নহয় বা প্ৰেমৰ পৰিৱেশ যাতে নিম্নগামী নহয় তাৰ প্ৰতি আপোনাক যত্নৰ প্ৰয়োজন হ'ব। ধৰ্মীয় কৰ্মত অংশগ্ৰহণ কৰি গৃহসুখ বঢ়াব পাৰিব। অকস্মাত স্বাস্থ্যৰ বাবে যাতে আপুনি অধিক খৰচ কৰিবলগীয়া নহয় তাৰ প্ৰতি সাৱধানতা লওক। ব্যৱসায়ত উপাৰ্জনত আপোনাৰ সন্তুষ্টি থাকিব যদিও বিভিন্ন সৰু সৰু সমস্যা সমাধানত আজি আপোনাৰ খৰচ বাঢ়িব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব
আৰু সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। কৰ্মক্ষেত্ৰত আপোনাৰ আজি আশা কৰি থকা উচ্চ স্থান লাভ হ'ব আৰু লগতে আপোনাৰ ক্ষমতাও বৃদ্ধি পাব। আজি আপোনাৰ বহুদিনীয়া পৰিশ্ৰমৰ প্ৰকৃত মৰ্যাদা লাভ হ'ব। নিবনুৱাই কোনো নতুন কৰ্ম লাভ কৰি সৌভাগ্যৰ আশা কৰিব পাৰিব। অৱশ্যে ইয়াত আপোনাৰ অধিক পৰিশ্ৰমৰ আশংকা থাকিব। শিক্ষাৰ্থীয়ে কোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত সুনাম অৰ্জন কৰি আনন্দিত হ'ব। ইয়াৰ ফলত আজি আপুনি আপোনাৰ জ্যেষ্ঠজনৰ পৰাও প্ৰশংসিত হ'ব। প্ৰিয় ব্যক্তিৰ কোনো শ্ৰেষ্ঠতম দিশ অকস্মাত আৱিষ্কাৰ কৰি আজি আপুনি আনন্দিত হ'ব পাৰিব। আজি বিবাহৰ আলোচনাটো আশা কৰা ধৰণেই অগ্ৰগতি থাকিব। পুত্ৰ কন্যাৰ সৌভাগ্যই গৃহসুখ বৃদ্ধি কৰিব। কোনো ধৰ্মীয় কৰ্মত আজি আপুনি ব্যস্ত থাকিব লাগিব। ব্যৱসায়ত অলপ পৰিশ্ৰমতে আজি আপোনাৰ অধিক ধন লাভ হ'ব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। কৰ্মৰ পৰিৱেশত কোনো গুৰুত্বপূৰ্ণ ক্ষেত্ৰত আজি আপুনি আপোনাৰ সহকৰ্মী বন্ধুৰ সহযোগিতা ল'ব লাগিব। আনহাতে কোনো অপ্ৰত্যাশিত সংবাদত অকস্মাত আজি আপোনাৰ কৰ্ম পৰিৱৰ্তনৰ আশংকা আছে। নিবনুৱাই অকস্মাত কোনো অপ্ৰত্যাশিত উৎসৰ পৰা আজি নতুন কৰ্মৰ সন্ধান লাভ কৰি সৌভাগ্যৰ আশা কৰিব পাৰিব। স্বাস্থ্যজনিত কাৰণত শিক্ষাৰ্থীয়ে যাতে কোনো গুৰুত্বপূৰ্ণ দিশত ব্যৰ্থ নহয় তাৰ বাবে যত্ন লওক। আজি আপুনি অকস্মাত কোনো প্ৰাণীৰ দ্বাৰা আঘাত নাপাবলৈও সাৱধানতা ল'ব লাগিব। প্ৰেমৰ পৰিৱেশ আজি উন্নত বুলিব পৰা নাযায়। আজি সংযোগৰ বাবেও আপোনাৰ অপেক্ষাৰ পৰিমাণ কিছু বাঢ়িব। মত পাৰ্থক্যই যাতে গৃহসুখ নকমায় তাৰ প্ৰতি লক্ষ্য ৰাখক। আজি আপুনি অনিচ্ছা সত্ত্বেও কোনো ধৰ্মীয় কৰ্মত অংশগ্ৰহণ কৰিব লগা হ'ব। ব্যৱসায়িক আজি অৰ্থচিন্তাই আমনি কৰিব পাৰে। আপোনাৰ আজিৰ ভ্ৰমণো কষ্টকৰ হ'ব। আজি আপোনাৰ বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। প্ৰিয় দৰ্শক বন্ধু, অনুগ্ৰহ কৰি আজিৰ ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। লগতে আজিৰ ৰাশিফল চাই আপুনি কেনে পালে আৰু আপোনাৰ কেনেদৰে মিলিছে আমাক কমেণ্ট কৰি জনাব। যদি কোনো ধৰণৰ প্ৰশ্ন থাকে তেতিয়াহ'লে কমেণ্ট বক্সত লিখক। আমি আপোনাক সহায় কৰি অতিশয় আনন্দিত হ'ব পাৰিম। আপোনাক অহাকালিলৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।